এটা পৰঠা থাকে আমি সেইটোৱে মূল আকৰ্ষণ ইফতাৰীৰ কাৰণে আৰু স্পেচিয়েল আৰু ৰমজানৰ মানে এটা স্পেচিয়েল এটা পৰঠা আৰু সেই পৰঠাটো ইয়াত কেজি চিষ্টেমত বিক্ৰী কৰা হয়। पराठा का साइज तो बड़ा होता है, करीब 1.5 किलो का पराठा होता है एक। পবিত্ৰ ৰমজান মাহ চলি আছে আৰু ৰমজান মাহত যিসকল ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে সেই লোকসকলে যিহেতু সন্ধিয়াৰ সময়ত ইফতাৰ গ্ৰহণ কৰে আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ এনে এখন বজাৰত, যিখন বজাৰত ইফতাৰৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সামগ্ৰী উপলব্ধ থাকে। এই বজাৰখনৰ আৰু এটা মহত্ব আছে, এই বজাৰখনত এখন বিশেষ দোকানত এটা বিশেষ পৰঠা পায়, যাৰ ওজন প্ৰায় 5 কেজিৰো অধিক হয় বিভিন্ন দিনত। আৰু আজি দেখুৱাম এই যি ইছলাম ধৰ্মাৱলম্বী পবিত্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি ৰমজান মাহৰ ইফতাৰ আৰু ইফতাৰত এখন বিশেষ দোকান থাকে, ইয়াত সকলো ধৰণৰ সামগ্ৰী আপুনি পায়। বজাৰ যিটো গুৱাহাটী মহানগৰৰ এইখন এখন বজাৰ আৰু ইয়াত এটা পৰঠা থাকে আমি সেইটোৱে মূল আকৰ্ষণ এটা পৰঠা আৰু সেই পৰঠাটো ইয়াত কেজি চিষ্টেমত বিক্ৰী কৰা হয়। কাটি কাটি এখন দেখিছে আপুনি এখন ডাঙৰ ট্ৰে আৰু এই ট্ৰেখনত ৰখা হয় আৰু এই ট্ৰেখনত ৰখোৱাৰ পিছত এখন চাকুৱে এইদৰে কাটি কাটি ওজন কৰি পৰঠা বিক্ৰী কৰে। আজি ইফতাৰ পবিত্ৰ ৰমজান মাহ আছে আৰু ৰমজান মাহৰ ইফতাৰৰ সময়ত এইদৰে যিসমূহ সামগ্ৰী আৰু সেই সামগ্ৰীসমূহ ইয়াত উপলব্ধ থাকে, কিন্তু ইয়াৰে মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দুটো হৈ পৰিছে এটা পৰঠা ইয়াত কাটি কাটি বিক্ৰী কৰা হয় আৰু সকলোৱে ইয়ালৈ আহে আৰু ইয়াৰ যিসমূহ ইফতাৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী থাকে সেইসমূহ ইয়াত এনেধৰণে বিৰিয়ানী আদি ইয়াত বিক্ৰী কৰি থকা হয়। আৰু আমি দেখুৱাইছোঁ এটা বিশেষ পৰঠা কাটি কাটি বিক্ৰী কৰা হয়। দাদা, ইয়াত যে পৰঠা বিক্ৰী কৰে কিমান ওজন? ये पराठा हमारा जो काट के बिकता है और इसका 60 रुपये का एक पाव है, एक पोहा। মোৰ চকুৰ আগত যিহেতু মই কৈছোঁ দোকানখনৰ বিশেষ ইফতাৰৰ সময়ত যি পবিত্ৰ ৰমজান মাহত এইদৰে এটা বিশেষ ডাঙৰ পৰঠা এয়া এনেধৰণে তেওঁলোকে কাটি বিক্ৰী কৰে আৰু এটা ডাঙৰ লৈ আহি আছে। আমি দেখুৱাইছোঁ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান মাহত যি পৰঠা বিক্ৰী কৰে আৰু এইদৰে এজন লোকে এনেধৰণে লৈ আহে আৰু সকলো ধৰণৰ সামগ্ৰী ইয়াত পোৱা যায় আৰু ইফতাৰৰ সময়ত যিসমূহ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰে বিশেষ এই পৰঠাটো আমি দেখুৱাইছোঁ। দাদা, কেনেকুৱা মানুহৰ जी बोलिए। চাই बढ़िया बढ़िया, अल्हम्दुलिल्लाह। पराठा का प्राइस कितना होता है? पराठा का साइज तो बड़ा होता है, करीब 1.5 किलो का पराठा होता है एक। 240 रुपये केजी आता है ये। जी जी, लोग आता है यहाँ पे तो बहुत लोग आते हैं, बहुत बहुत, और बहुत पुराना दुकान है ये, बहुत साल से लग रहा है। जी, हो गया? अरे करीब हो गया 15 साल। जी जी जी। ये क्या 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 मिल रहा है? यहाँ पे हलवा पराठा है, बिरयानी है, चिकन फ्राई है, चिकन मसाला है, और क्या बोलते हैं आपके हलीम है, चिकन गलावटी कबाब है लखनऊ के, और हलवा है गोम का, मूंग दाल का, गाजर का, यही सब मिलता है, खीर है। এনেই বাছ মানে ইফতাৰী টাইম আছিলে, অলপ ঘৰত বনালোঁ, অকণমান ভাবিলোঁ ইয়াতে চাই লওঁ ন, ইয়াতে মানে আহাই নাছিলোঁ, তো দেখি আছোঁ মানে ইয়াতে ইমান ধুনীয়া ধুনীয়া ষ্টল খুলিছে। এনেতো আগৰ পৰাই আহোঁ, কিন্তু তেতিয়া ইমান নাছিলে, এইবাৰ মানে বহুত আছে, এই ল'লোঁ আৰু তেনেকুৱা মানে এই আৰু এইটো ইফতাৰীৰ কাৰণে আৰু স্পেচিয়েল আৰু ৰমজানৰ মানে এটা স্পেচিয়েল আৰু সৰুৰ পৰাই মানে ইয়াতে মাছখোৱাৰ এইখিনি মানে লোৱা আৰু সেইখিনিয়ে আৰু। স্পেচিয়েল কি? ইফতারি স্পেচিয়েলটো আপোনাৰ বিৰিয়ানী আছে, ৰুটি আছে, চিকেনৰ বহুত কেইটা ভেৰাইটিজ আইটেম আছে। মিঠাৰ ভিতৰত ফিৰনি, গাজৰ হালোৱা, চাহি টুকুৰা, কাবাব আছে, এনেকুৱা বহুত ধৰণৰ আইটেম আছে। আইটেমবোৰ দেখাই দিয়া গম পাইছে। আৰু এটা স্পেচিয়েল আপুনি কৈছে এটা ৰুটি বুলি কৈছে। আফগানী ৰুটি পাব, আফগানী ৰুটি। এইটো কাবলি ৰুটি বুলি কোৱা হয়, সৰু সৰু ৰুটি, ভাল চফ্ট হয় ৰুটিটো। আৰু এইটো তন্দুৰী ভাতিত। এই যিখন গুৱাহাটী মহানগৰৰ এই ঠাইতে বিভিন্ন ঠাইত আপোনালোকে দেখিব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইফতাৰ আৰু ইফতাৰৰ বাবে এইদৰে তেওঁলোকে সামগ্ৰী কিনিবৰ বাবে এখন মেলা সদৃশ এখন বজাৰ ইয়াত প্ৰতিদিনে সৃষ্টি হয় আৰু ইয়াত যথেষ্ট লোক আহে, যিসকল গুৱাহাটীত থাকে, যিসকলে পবিত্ৰ ৰমজান মাহত যিসকলে ইফতাৰ গ্ৰহণ কৰিবৰ বাবে ইয়াৰ পৰাই সামগ্ৰীসমূহ কিনে আৰু মেলা সদৃশ এটা যিহেতু পৰিৱেশৰ ইয়াত সৃষ্টি কৰে। আমি দেখুৱাইছোঁ আৰু এইখন এখন বিশেষ দোকান আমি দেখুৱালোঁ।